কালি দাৰ্জিলিং পাই ৰাতি মল ৰোড চোৱাৰ পাছত আজি ৰাতিপুৱাই শুই উঠি ওলাইছো টয় ট্ৰেইন আৰু বাতাসিয়া লুপ চাবৰ কাৰণে। আৰু ৰাতিপুৱা শুই উঠি যিহেতু হোটেলত একো খোৱা নাই, সেইকাৰণে প্ৰথমে গৈ পুৰি চব্জি খাই লৈছো। মানে কৰবাত গ'লে মই ৰাতিপুৱা শুই উঠি এনেকৈ পুৰি বা কিবা এটা খাই লওঁ। আৰু হোটেলত ধুনীয়াকৈ পুৰি খাই এতিয়া আমি গৈ আছো বাতাসিয়া লুপ চাবৰ কাৰণে। মানে বাতাসিয়া লুপ চাব যাওঁতে বাটতে এনেকৈ টয় ট্ৰেইন ষ্টেচনটো পাই যায়, কিন্তু আমি মানে ঘূৰি আহোঁতেহে ইয়াত সোমাম। আৰু সঁচাকৈ ফটো আৰু ভিডিঅ'ত দাৰ্জিলিঙত যেনেকুৱা দেখিছিলো ৰিয়েলটো একেবাৰে তেনেকুৱাই হয়। আৰু আমি থকা ৰুমৰ পৰা মানে বাতাসিয়া লুপৰ কাৰণে বেছি দূৰ নহয়, মানে 7 কিলোমিটাৰ মানহে আছিলে। আৰু এতিয়া ফাইনেলি আহি আমি বাতাসিয়া লুপ পালো। কিন্তু ইয়াত আহি মানে চাৰিওফালে এই নেপালী সকলৰ ট্ৰেডিচনেল ড্ৰেছটো দেখি আছো। সকলোৱে মানে এই ড্ৰেছটো পিন্ধি ফটো ক্লিক কৰি আছিলে। সেইকাৰণে মানে ময়ো বিচাৰি গৈ এই ড্ৰেছটো পিন্ধি ললো। মানে 50 টকা দিলে এই ড্ৰেছটো পিন্ধি তোমালোকে ফটো ক্লিক কৰাব পাৰিবা। লগতে ইয়াত আহিয়ে গম পালো যে টয় ট্ৰেইনত উঠো বুলি ভাবিলেও ইয়াৰ পৰা উঠিব পাৰি। মানে প্ৰায়ভাগ মানুহ ইয়াৰ পৰা উঠা দেখিছিলো। মোৰো বাৰু উঠিবলৈ মন এটা আছিলে, কিন্তু টিকেটৰ যিহে দাম উঠিবলৈ মন নগলে। আৰু তাৰ পৰা আহি লেপচা জেগাত বুলি এটা জেগাত আহোঁতে আমাৰ স্কুটিখন বেয়া হৈ থাকিলে। মানে দাৰ্জিলিঙত অহাৰ পৰা আমাৰ প্ৰব্লেমৰ ওপৰত প্ৰব্লেম হৈ আছিলে। আৰু এই স্কুটি ভাল কৰোঁতে আমাৰ টয় ট্ৰেইনৰ ষ্টেচন যোৱা সময় হাৰি গ'ল। সেইকাৰণে মানে আজি আকৌ ৰুমত থাকি কাইলৈহে টয় ট্ৰেইনৰ ষ্টেচন যাম। যিসকলে মোৰ আগৰ কেইটা ভিডিঅ' চাইছা সেইসকলে গম পাবা। মানে স্কুটিখন অনাৰ পৰাই প্ৰব্লেমৰ ওপৰত প্ৰব্লেম দি আছিলে। আৰু আজি যিহেতু দেৰিয়ে হৈ গ'ল, মানে সেইকাৰণে আজি বাকী থকা জেগাখিনি আমি কাইলৈ চাম। লগতে আমি কাইলৈ ৱৰ্ল্ডৰ 3rd হাইয়েষ্ট পিক কাঞ্চনজংঘা পিকো দেখিবলৈ পাম।